জম্মু কাশ্মীৰত পুনৰ এক শোকাবহ ঘটনা তিনিগৰাকীকৈ সেনা জোৱানৰ কৰুণ মৃত্যু পেহেলগামৰ ঘটনাৰ মাজতে সেনা জোৱানৰ মৃত্যুত দেশজুৰি শোকৰ বন্যা জম্মু কাশ্মীৰৰ পৰা আহিছে এক দুখবৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিনিগৰাকীকৈ ভাৰতীয় জোৱানে জানিব পৰা মতে ৰামবান জিলাৰ বেটাৰী চাচমাৰ ওচৰৰে সেনাৰ ট্ৰাক এখন গৈ থকা অৱস্থাতেই 200-300 মিটাৰ দ খাৱৈত পৰি যায় ট্ৰাকখন যাৰ ফলত এই ঘটনাত তিনিজনকৈ জোৱান শ্বহীদ হয় লগে লগে আৰক্ষী এছডিআৰএফ সেনা আৰু স্থানীয় লোকে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলায় আৰু আহতসকলক উদ্ধাৰ কৰে সেনাভৰ্তি ট্ৰাকখন জম্মুৰ পৰা শ্ৰীনগৰলৈ গৈ আছিল ইতিমধ্যে সেনাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথ 44ৰ বেটাৰী চাচমাৰ সমীপত দেওবাৰে পুৱা 11:30 এই দুৰ্ঘটনা সংঘটিত হয় সেনাবাহিনীৰ ট্ৰাকখন জম্মুৰ পৰা শ্ৰীনগৰলৈ গৈ থকা কনভয়ৰ এটা অংশ আছিল এই সময়ছোৱাতে ট্ৰাকখনৰ দুৰ্ঘটনাত পতিত হয় লগে লগে এছডিআৰএফ আৰক্ষী সেনা আৰু স্থানীয় লোকে উদ্ধাৰ অভিযান আৰম্ভ কৰে এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে ট্ৰাকখন ভাঙি চিঙি চুৰমাৰ হৈ পৰে বহু চেষ্টাৰ অন্ততহে শ্বহীদ জোৱানসকলৰ মৃতদেহ উদ্ধাৰ কৰা হয় শ্বহীদ জোৱানকেইজনৰ নাম হৈছে অমিত কুমাৰ সুজিত কুমাৰ আৰু মন বাহাদুৰ এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পেহেলগাম ঘটনাৰ পাছতেই জম্মু কাশ্মীৰত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰি আছে প্ৰায় প্ৰতিদিনেই জম্মু কাশ্মীৰৰ পৰা বিভিন্ন ধৰণৰ অনাকাংক্ষিত ঘটনা পোহৰলৈ আহিছে ইয়াৰ মাজতে এই দুৰ্ঘটনাত সেনা শ্বহীদ হোৱা খবৰে দুখিত কৰিছে বিভিন্নজনক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক